নমস্কাৰ, মই মৃগাক্ষী। মৰিগাঁও জিলাৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ মৈৰাবাৰী। এই মৈৰাবাৰীলৈ সম্প্ৰতি এক প্ৰত্যাহ্বান নামি আহিছে। প্ৰবল খহনীয়াৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে। নতুনকৈ সৃষ্টি হোৱা এটা খুঁটিৰ গতি সলনি কৰিবলৈ বাৰে বাৰে তেওঁলোকে আহ্বান জনাইছে প্ৰশাসনক। চাওঁ আহক আমাৰ এক ৰিপৰ্ট। প্ৰাগনিউজৰ দৰ্শকসকলক আমি দেখুৱাব বিচাৰিছোঁ এখন ভঙা ঘৰ। এই যে আপোনালোকে দেখিছে, ইয়াত এটা চৌকা আছিল, ইয়াত এটা পৰিয়াল আছিল। মই যি স্থানত ৰৈ আছোঁ ইয়াত ৩-৪টা পৰিয়াল আছিলে আজি দুদিনৰ আগত, কিন্তু বৰ্তমান সময়ত তেওঁলোক নাই। ঘৰ ভেটি ভাঙি তেওঁলোক ইয়াৰ পৰা আঁতৰি যাবলগীয়া হৈছে। ইয়াৰ মূলতে হৈছে ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া। মই বৰ্তমান সময়ত উপস্থিত আছোঁ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লেৰুৱামুখত উপস্থিত আছোঁ, আৰু বৰ্তমান সময়ত এই লেৰুৱামুখত এটা দশকৰ পিছত ব্ৰহ্মপুত্ৰৰ যি খহনীয়া, এই খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু কেইদিনমানৰ ভিতৰতে বহুকেইটা পৰিয়াল, ২০-২৫টা পৰিয়াল ইতিমধ্যে ইয়াৰ পৰা গৃহহীন হৈছে। মই ইয়াৰ যিটো পৰিৱেশ, বৰ্তমান সময়ত যিটো ব্ৰহ্মপুত্ৰৰ আজিৰ যিটো পৰিৱেশ, আজি বৰ্তমান সময়ত এটা শান্ত পৰিৱেশৰ সৃষ্টি হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ কাৰণে অনুৰোধ জনাম। এইসকল হৈছে এই খহনীয়াক্ৰান্ত পৰিয়াল, আৰু এইসকল লোকে বৰ্তমান সময়ত নদীখন একেবাৰে বুকুত লৈ তেওঁলোক ত্ৰস্তমান হৈ আছে। কোন মুহূৰ্তত তেওঁলোকৰ ঘৰ বাৰী নিশ্চিন্ন হৈ যায় তাৰ কোনো ঠিক নাই। আৰু ইয়াৰ যিটো এই নদীখনৰ যিটো বিৰিণাবাৰী বুলি কয়, নগাঁও জিলাত পৰে বিৰিণাবাৰী অঞ্চলত এটা নতুনকৈ খুঁটি উদ্ভৱ হৈছে, আৰু সেই খুঁটিটোৱে এই বছৰ নতুনকৈ খহনীয়া আৰম্ভ কৰিছে। আৰু আমি জলসম্পদ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই বিৰিণাবাৰীৰ যিটো খুঁটি, এই খুঁটিটো এই বছৰ বিৰিণাবাৰীৰ যিটো খুঁটি, এই খুঁটিটোৱে এই বছৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু এই খুঁটিটো বৰ্তমান সময়ত যদি ইয়াত কাম আৰম্ভ কৰা যায় তেনেহ'লে ইয়াত লুটি-পুটি খোৱা হ'ব, কেৱল লুণ্ঠন কৰিব ঠিকাদাৰে। গতিকে তাকে নকৰি এই নদীৰ যিটো বৰ্তমান সময়ত যিটো নদীৰ যিটো বৰ্তমান সময়ত পানী, এই পানীটো কিছু শুকোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহৰ ভিতৰতে ইয়াত শেহৰ মাজৰ ভাগৰ পৰা ইয়াত কাম কৰিব পৰা যাব। আৰু সেই মুহূৰ্তত যদি কাম নকৰি আকৌ বাৰিষা সময়লৈ থৈ দিয়া যায় তেনেহ'লে কিন্তু আগন্তুক বৰ্ষত মৈৰাবাৰী নিশ্চিন্ন হৈ যাব। মই এইসকল লোকৰ পৰা জানিবলৈ বিচাৰিম, কি ক'ব? আপোনাৰ বহুত ডাঙৰ গাঁও আছিলে, ইয়াত ভাঙি লৈ গৈ ব্ৰহ্মপুত্ৰ নদী বহুত আগবাঢ়ি গৈ আছে। ইয়াৰ বহুত মানুহে বঞ্চিত হৈ আছে। আৰু আপোনাৰ এই 2-3 দিন আগত ইয়াৰ আমাৰ ল'ৰামুখে গাভৰা আছিলে, গাভৰা মাটিখন লৈ গৈছে বাৰী বিধ, গাঁওবুঢ়াৰ ঘৰ গাভৰা ঘৰ লৈ গৈছে। আৰু এইটো মাহত যদি মানুহে যদি এইটো কাম চৰকাৰে যদি কিবা ব্যৱস্থা কৰে তেনেহ'লে মানে আমাৰ এই গাঁৱৰ মানুহখিনি বসবাস কৰিব পাৰে। আমি চৰকাৰক কি আহ্বান জনাব? চৰকাৰে কাম মানে নদী যেতিয়া পানী শুকাব, পানী শুকালে কিবা যিকোনো বাঁহৰ কাম বা পাকা খুঁটিৰ কাম, যিকোনো কাম এই চৰকাৰে পানী শুকোৱাৰ লগে লগে কৰিব কাৰণে আপুনি আহ্বান জনায়। সোণোৱাল চৰকাৰ যে এইটো যে পৰিৱৰ্তনৰ শ্লোগান দিছিলে, পৰিৱৰ্তন হ'ব, কিবা পৰিৱৰ্তন দেখা পাইছে নেকি? না, আমি এতিয়ালৈকে কোনো পৰিৱৰ্তন পোৱা নাই। আপোনালোকৰ কংগ্ৰেছৰ দিনতো ভাঙি গৈয়ে আছিল, বিজেপিৰ দিনতো গৈয়ে আছে, পৰিৱৰ্তন একো নাই। গোটেইখিনি পৰিৱৰ্তন কিবা দেখিছে? কিবা দেখিছে জানো? নৈপৰীয়া ৰাইজে কিবা পৰিৱৰ্তন দেখিছেনে? মৈৰাবাৰী ৰাইজে দেখা নাই একো পৰিৱৰ্তন। কংগ্ৰেছৰ দিনতো ভাঙিছিল, এই যে আমিনুল ইছলাম বিধায়ক আহিছে নেকি? তেওঁ কিবা আশ্বাস দিছে নেকি? তেওঁ কেৱল আধাৰশিলাহে স্থাপন কৰে, নিশ্চিতভাৱে আমাৰ যিটো বিধায়ক আমিনুল ইছলামে কেৱল এই অঞ্চলটোত আধাৰশিলাহে স্থাপন কৰে। তেওঁক আধাৰশিলা বিধায়ক বুলিয়ে কোৱা হয় বৰ্তমান সময়ত। আৰু এইসকল লোকে আহ্বান জনাইছে যে যিটো বৰ্তমান সময়ত যিটো পানী শুকোৱাৰ লগে লগে এই অঞ্চলটোৰ যিটো প্ৰতিৰোধ ব্যৱস্থা, এই প্ৰতিৰোধ ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছে। এইখিনি এজন সাংবাদিক আছে, আমি তেওঁৰ পৰা চমুকৈ জানিব বিচাৰিম। কি ক'ব, কি হৈছে? খহনীয়াৰ নামত কি চলি আছে? খহনীয়াৰ নামত বেছি ক'ব গ'লে এটা লুণ্ঠনে চলি আছে। এইটো কি জলসম্পদ বিভাগ, কি প্ৰশাসনৰ এনেকৈ যে ভাঙে। ইতিমধ্যে ইয়াৰ পৰা প্ৰায় 20-25 পৰিয়াল গুচি গৈছে, কিন্তু বিধায়কৰ কোনো খবৰে নাই। কিন্তু আমাৰ যিটো প্ৰশাসনিক বিষয়া আছে বা জলসম্পদ বিভাগ আছে, সিহঁতো আজিলৈকে কোনো খবৰ লোৱা নাই। এতিয়া আমি মাননীয় মৰিগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্তজনো যোগদান কৰিছিল, গম পাইছোঁ। গতিকে উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ এবাৰ অন্তত আহি পেলাই চাই পেলাই ইয়াৰ কিবা এটা প্ৰতিৰোধ ব্যৱস্থা কৰে যেন। আমিও প্ৰাগনিউজৰ তৰফৰ পৰা
মৰিগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ এই লৰামুখ অঞ্চলটো পৰিদৰ্শন কৰক, এই জনসাধাৰণৰ মনৰ যি দুখৰ বুজ লওক আৰু এই লোকসকলৰ এই আকৌ উল্লেখ কৰিছে যে বিৰিণাবাৰীৰ যিটো খুঁটি এই খুঁটিটো প্ৰতিৰোধ কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক আৰু তেতিয়া এই যিটো মৰিগাঁও জিলাৰ যি বাণিজ্যিক কেন্দ্ৰ বুলি কোৱা হয় মইৰাবাৰী, এই বৃহত্তৰ মইৰাবাৰী অঞ্চলটো বাচিব, নহ'লে খন্তেকতে নিশ্চিহ্ন হৈ যাব মইৰাবাৰী।